এতিয়া আমাৰ ডক্টৰসকলেও কয় ন যে আপোনালোকে সোনকালে উঠি খোজকাঢ়িব, বননিত খোজকাঢ়িব ইত্যাদি এইবিলাক কাৰণে প্ৰকৃতি অনবৰতে লাগিয়ে থাকিব লাগিব। আমাৰ প্ৰকৃতিক আমি পূজা কৰোঁ। আকৌ মহাদেৱসকলেও এই শিৱক আমাৰ এই কি কয় শিৱ মহাদেৱৰ প্ৰতীক ব্ৰহ্মা আমাৰ তুলসী গছ আমাৰ মহিলাসকলৰ এতিয়া আমাৰ পদূলিমুখতে বা আমাৰ চোতালৰ আগত এটা তুলসী বেছি থাকেই। আৰু তুলসীয়ে মেক্সিমাম কি কৰে অক্সিজেন প্ৰডিউচ কৰে, অম্লজান সৃষ্টি কৰা গছজোপা কিন্তু হ'ল। গতিকে এইখিনি কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আজিকালি যি পাঠ্যপুথি গোটেইখিনি কথা দিয়াই আছে, বাইদেউসকলেও শিকাই আছে। গতিকে এইখিনি কথা তেওঁলোকৰ সজাগতাৰ কাৰণে তেওঁলোকেও এতিয়া 10-12 বছৰীয়া এনেকুৱা এইখিনি বুজিছে। গতিকে প্ৰকৃতিক পূজা কৰিবলৈ তোমালোকে শিকিবা। আৰু এই প্ৰকৃতি নহ'লে আমাৰ সমাজ ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থা, সাংস্কৃতিক ব্যৱস্থা, সাহিত্য একোৱেই নাথাকিব। আমাৰ প্ৰকৃতিক লৈহে আমাৰ সাহিত্য যিবিলাক সম্পদ, সুন্দৰ সুন্দৰ কবিতা, গীত গোটেইকেইটা আমাৰ ক'ৰ পৰা সৃষ্টি হৈছে প্ৰকৃতি। আৰু কবিসকলে বা বহুতৰে কয় যে পৃথিৱীৰ ভিতৰত যদি ধুনীয়া বস্তু আছে এজোপা গছ, সেই গছজোপা যিয়ে গছ নহওক সেইজোপা পৃথিৱীৰ ভিতৰত সকলোতকৈ ধুনীয়া। গতিকে এই গোটেইখিনি আমাৰ ভগৱানৰ অৱদান। ভগৱানেও কি কৰিছিলে এনেকুৱা কিছুমান গছত উঠিয়ে তেওঁলোকে গীতমান ৰচনা কৰিছিলে। এইখিনি আমি ৰাস উৎসৱৰ বিভিন্ন গীতত পাইছোঁ। আৰু আমাৰ এতিয়া দেখিছোঁ আমাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰ তেওঁলোকৰ সাজ পাৰ পৰিধান কৰি আহিছে। গতিকে এইখিনিতে মই আমাৰ ভগৱানসকলৰ যি শ্ৰীকৃষ্ণই যেনেকৈ গছ পূজা কৰিছিলে বা গছক লৈ তেওঁলোকে গীত মাত কৰিছিলে তাৰ এটি গীত মই সকলোলৈকে আগবঢ়াইছোঁ। গগনে উঠিল মেলা কটন কৰিব খেলাৰে, গগনে উঠিল মেলা কটন কৰিব খেলাৰে, আশিতে খেলিতে বালতে হাতিতে খেলিতে বালতে গাছ কদম কেৰি ডাল ধৰি ধৰি বাঁচিয়া বাজাই কত চন্দ কৰি, গাছ কদম কেৰি ডাল ধৰি ধৰি বাঁচিয়া বাজাই কত চন্দ কৰি, প্ৰতিখনে ফুটে দিৰা ফুলে, প্ৰতিখনে ফুটে লালতা লতা ফুল দিলে গংকে। ভগৱান শ্ৰীকৃষ্ণও প্ৰথম বছৰ যি বাণী বুজাইছিলে গোপীসকলক নচাবৰ কাৰণে, আকৌ তেওঁলোকে কৈছে যে যোনে যোনে হালধি ফুল ফুলিছে হালধীয়া এইখিনিকেও চোৱা, আৰু ৰাতি হ'লে মানে ভেট ফুল ফুলে কালুকা ফুল এইখিনিও চোৱা। এই গোটেইখিনি আমাৰ প্ৰকৃতিৰ অৱদান। এতিয়া কথা হ'ল কি আমি সদায় এনেকৈ সভা পাতি ছাৰে কৈ গ'ল, সভা পাতি বিভিন্ন আমি কিবা কিবি গ্ৰহণ কৰোঁ, তাৰ
সুন্দৰ কথা ক'লে আৰু চবতে ক'ব, কিন্তু হাতে কামে আমি কৰিব লাগিব নহয় কামবোৰ। গছখনক ৰক্ষা কৰিব লাগিব। দুবৰি বন এডালকো আমি দুবৰি বন পূজাত লাগে বা হেৰি কিবা বহুত কামত লাগে, আৰু সুন্দৰকৈ সজাবৰ কাৰণেও বিভিন্ন দুবৰি আছে। গতিকে সৰু বন এডালো আমাৰ কাৰণে অতি মূল্যৱান। আৰু এইখিনিতে এটা কথা মনত পৰিছে, বহুতখিনি কলেজৰ তাৰমতে পঢ়া আৰোগ্য নিকেতন বুলি তাৰে জানিব ভালকৈ এইখিনি উপন্যাস আৰোগ্য নিকেতন, আৰোগ্য নিকেতন, আৰোগ্য নিকেতন। তাৰমানে এই কিতাপখন সেইকাৰণে, উপন্যাসখন সেইকাৰণে বিখ্যাত। আমাৰ প্ৰথমতে মানে এতিয়াও আমাৰ সমাজত আছে যে ডাক্তৰক আমি বিশ্বাস নকৰোঁ। আমি ডাক্তৰক বিশ্বাস কৰিলেও আমি জৰা ফুকাবিলাক অলপ এই বনদেৱা ইত্যাদি এইবিলাক বিশ্বাস কৰোঁ। গতিকে সেই সময়ত বেজ কিছুমান আছিলে। এই বেজে কি কৰিছিলে, প্ৰকৃতিৰ তাৰমানে গছ বন সকলোকে তাৰমানে তেওঁ পূজা কৰাৰ নিচিনাকৈ কৰিছিলে। এই কিতাপখন তেনেকৈ বৰ্ণনা আছে। এটা কথা এটা তাৰমানে তেওঁ ইমানেই প্ৰকৃতিৰ ভক্ত, তেওঁ মানে এই প্ৰকৃতিৰ বনখনত মানে পেচাব কৰিবলৈ ভয় কৰে। প্ৰকৃতিয়ে বনে দুখ ধৰে আৰু মোৰ দেৱাই মানে কামত নাহিব পাৰে। গতিকে সেইখন গৈ তেওঁ এবাৰ কি কৰিলে, এই পানীতে পেচাব কৰিলে। গতিকে এই তেতিয়াৰ পৰা আমাৰ এইখিনি বহুত আগৰ কিতাপ। তেতিয়াৰ পৰা আমাৰ এই প্ৰকৃতিৰ এই বিশ্ব পৰিৱেশৰ সজাগতা চলি আহিছে। যিমানে চলিছে সিমানেই আকৌ ধ্বংস হৈ আহিছে। এতিয়া আমাৰ ইয়াতে গছ পুলি ৰোপণ হ'ব, সেই গছ পুলিটোৰ বা কিমান কি কৰিব। গতিকে এনেকুৱাবিলাক কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালকৈ বিদ্যাসংগম কৰাবলৈ মানে আমাৰ বাইদেউসকলে যত্ন কৰিব লাগিব। আমিতো এতিয়া কথা কৈছে ছাৰে কি কৰিছে আৰু তেওঁলোকৰ এতিয়া বুদ্ধকৰ্মও নহয়। গতিকে আৰু বেছিকৈ ক'বলৈ নাই। শেষত সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নৱোদয় বিদ্যালয়ত মই এই প্ৰথম আহিলোঁ। বহুত দিনত একেধৰণৰ কাৰ্যকলাপত অহাৰ কথা আছিল, কিন্তু বিশেষ কিবা কাৰণত অহা নাই। বেছিভাগ আহিলেও দুই এবাৰ নানাবাৰলৈ আহিছোঁ। তালে যে হওক, আজি আহি ইয়াত খুবেই মই আনন্দিত। আৰু ইয়াৰ বাইদেউসকলক পাইছোঁ, বাইদেউসকলো বেছ স্মাৰ্ট, আৰু ছাত্ৰ ছাত্ৰীসকলো অন্য যিজনে খুব গণ্ডগোল কৰে। ছাৰে প্ৰথমতে অকণমান অসুবিধা পাইছিলে আৰু ছাত্ৰ ছাত্ৰীয়ে অকণমান কথা ক'ব, কিন্তু তেওঁলোক অভিজ্ঞ কথা বতৰাত নাই।